গোসাইগাঁৱৰ জাৰাগুৰিত ভুৱা চালানেৰে চলিছে গোধনৰ বজাৰ। সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে গো বজাৰ। বিগত এটা মাহ ধৰি অবৈধ তথা ভুৱা চালান দি গৰু বজাৰ চলিছে। যদিও নিমাত কচুগাঁও উন্নয়ন খণ্ড বিষয়া ৰহস্যজনকভাৱে সাপ্তাহিক গো বজাৰ চলি আছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে স্থানীয় একাংশ স্কুলৰ শিক্ষকে বজাৰত বহি ৰচিদ দি থকাৰ অভিযোগ উত্থাপন হৈছে। অকল সেয়াই নহয়, জাৰাগুৰি গো বজাৰত সন্দেহজনক লোকৰ আগমন ঘটিছে। ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ লোকে গৰু ক্ৰয় কৰি আহিছে। গৰু কিনিবলৈ অহা সন্দেহজনক লোকসকলে গোসাইগাঁও বৃহত্তৰ অঞ্চলৰ বাবে ভাবুকি হোৱাৰ আশংকা প্ৰকাশ কৰিছে। স্থানীয় এজন MCLA নেতৃত্বলৈ অবৈধ গৰুৰ বজাৰ চলাই অহাৰ অভিযোগ। গৰু বজাৰৰ ফলত জাৰাগুৰিৰ পৰা সংকোচ নদী লৈ যোৱা গৌৰকাপ্তানি পথছোৱা বন্ধ হোৱাত স্থানীয় ৰাইজে জীয়াতু ভুগিছে। স্থানীয় ৰাইজে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ৰহস্যজনকভাৱে সাপ্তাহিক গো বজাৰ চলি আছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। গোসাইগাঁও জাৰাগুৰিতে ভুৱা চালানেৰে চলি আছে এই গোধনৰ বজাৰখন। কি কয় ৰাইজে, আমাৰ হাতত কিছু মন্তব্য আছে, আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। কিন্তু আজি দেখা পালো 4টা-5টা বজাৰ হৈ গ'ল। গৰুটো আজিলৈ আমি দেখা পালো 700-800 মান হৈছে। তাৰ মানে আমি আমাৰ গাঁৱত এনেকা গৰু নাই। আমি দেখা পালো যিমানখিনি আছে আমাৰ তাতে গাঁৱতে ইমান গৰু নাই। এইটো কাৰণে আমি ভাবিছো এই গৰুবিলাক ক'ত যায়, এই গৰুবিলাক ক'ত যায়। তাৰমানে এইটো আমি চিন্তা কৰিছো যে এই গৰু আমাৰ মাৰ্কেটত বা আমাৰ জাৰাগুৰি বা 2 নম্বৰ জাৰাগুৰিত বা গোলকটা বজাৰ গোলদাঙি বজাৰ হওক, ইয়াত আমাৰ ইমান গৰু নাই। আৰু এনেকা গৰু ইয়াৰ বেংগলৰ পৰা আহি চাকে আহিব পাৰে বা বেলেগৰ পৰা আহিছে। সেইটো কাৰণে এই গৰুবিলাক ক'ত যায়। আৰু ইমান যে বজাৰ হৈ আছে। আৰু আমি দেখিলো বহুত মানুহে যে বেকাৰ মানুহ আছিলে তেখেতৰ নকৰাকৈ যে মাষ্টাৰ মানুহবিলাক গোটেইখিনি বহুত মানুহ সোমাইছে বুলি গম পাইছো। কিন্তু তেখেতৰ ছাত্ৰবিলাক শিকাব না তেখেতৰ এই গৰু বজাৰত কিবা ৰচিদ কাটিব, সেইটো কাৰণে আমি দেখা পাইছো। তাৰমানে এতিয়া আমি নাম ক'ব নাযাওঁ, কিন্তু পিছত যিটো আৰু নাম ক'ব লগা হ'লে বহুত ডাঙৰ কথা হৈ যাব। সেইটো কাৰণে আমি নাম নকওঁ এতিয়া। অচিনাকি মানুহ বহুত পুৰা মই কেতিয়ালৈ দেখা নাই তেখেতক। আজি বহুত মানুহ ইয়াত